মিডিয়া সন্থাৰ এই দ্বিবাৰ্ষিক অধিৱেশনৰ উপস্থিত থাকি মই সকলো সাংবাদিকলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যাহ্বানমূলক এই পৰিস্থিতিত যাতে সাংবাদিকসকলে সুন্দৰভাৱে মোকাবিলা কৰি আগুৱাই যাব পাৰে, সমাজক সেৱা কৰিব পাৰে। কাৰণ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত আমি মফচলীয়া অঞ্চলৰ সাংবাদিকসকল কেনেকৈ নিজক চলাই ৰাখিম, এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। আৰু এই প্ৰত্যাহ্বানক নেওচি সাংবাদিকসকলে সুন্দৰভাৱে ৰাষ্ট্ৰৰ সেৱাত, দেশৰ সেৱাত কাম কৰক। আৰু এজন জনপ্ৰতিনিধি হিচাপে মই যিমান দূৰ পাৰোঁ গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভৰ সেনানীসকলক সদায় লগত থাকি একেলগে কাম কৰি যোৱাৰ চেষ্টা কৰিম। নিশ্চয়কৈ সাংবাদিকসকলৰ সমস্যালৈ আমাৰ চৰকাৰ অৱগত আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে কিছু পদক্ষেপ আমাৰ চৰকাৰে লৈছে, কিন্তু সেই পদক্ষেপেই যথেষ্ট নহয়। আমাৰ বিভাগীয় মন্ত্ৰী বিভিন্ন অনুষ্ঠানৰ লগত, সংস্থাৰ লগত এই সম্পৰ্কে আলোচনাও কৰি আছে। মই ভাবোঁ যে কম দিনত আমি এনেকুৱা কিছু সকাহ দিব পাৰিম যিয়ে মফচলীয় অঞ্চলৰ সাংবাদিকসকলক সহায়ক হয়। মিডিয়া সন্থাৰ এই দ্বিবাৰ্ষিক অধিৱেশনৰ উপস্থিত থাকি মই সকলো সাংবাদিকলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যাহ্বানমূলক এই পৰিস্থিতিত যাতে সাংবাদিকসকলে সুন্দৰভাৱে মোকাবিলা কৰি আগুৱাই যাব পাৰে, সমাজক সেৱা কৰিব পাৰে। কাৰণ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত আমি মফচলীয়া অঞ্চলৰ সাংবাদিকসকল কেনেকৈ নিজক চলাই ৰাখিম, এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। আৰু এই প্ৰত্যাহ্বানক নেওচি সাংবাদিকসকলে সুন্দৰভাৱে ৰাষ্ট্ৰৰ সেৱাত, দেশৰ সেৱাত কাম কৰক। আৰু এজন জনপ্ৰতিনিধি হিচাপে মই যিমান দূৰ পাৰোঁ গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভৰ সেনানীসকলক সদায় লগত থাকি একেলগে কাম কৰি যোৱাৰ চেষ্টা কৰিম। নিশ্চয়কৈ সাংবাদিকসকলৰ সমস্যালৈ আমাৰ চৰকাৰ অৱগত আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে কিছু পদক্ষেপ আমাৰ চৰকাৰে লৈছে, কিন্তু সেই পদক্ষেপেই যথেষ্ট নহয়। আমাৰ বিভাগীয় মন্ত্ৰী বিভিন্ন অনুষ্ঠানৰ লগত, সংস্থাৰ লগত এই সম্পৰ্কে আলোচনাও কৰি আছে। মই ভাবোঁ যে কম দিনত আমি এনেকুৱা কিছু সকাহ দিব পাৰিম যিয়ে মফচলীয় অঞ্চলৰ সাংবাদিকসকলক সহায়ক হয়। মিডিয়া সন্থাৰ এই দ্বিবাৰ্ষিক অধিৱেশনৰ উপস্থিত থাকি মই সকলো সাংবাদিকলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যাহ্বানমূলক এই পৰিস্থিতিত যাতে সাংবাদিকসকলে সুন্দৰভাৱে মোকাবিলা কৰি আগুৱাই যাব পাৰে, সমাজক সেৱা কৰিব পাৰে। কাৰণ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত আমি মফচলীয়া অঞ্চলৰ সাংবাদিকসকল কেনেকৈ নিজক চলাই ৰাখিম, এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। আৰু এই প্ৰত্যাহ্বানক নেওচি সাংবাদিকসকলে সুন্দৰভাৱে ৰাষ্ট্ৰৰ সেৱাত, দেশৰ সেৱাত কাম কৰক। আৰু এজন জনপ্ৰতিনিধি হিচাপে মই যিমান দূৰ পাৰোঁ গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভৰ সেনানীসকলক সদায় লগত থাকি একেলগে কাম কৰি যোৱাৰ চেষ্টা কৰিম। নিশ্চয়কৈ সাংবাদিকসকলৰ সমস্যালৈ আমাৰ চৰকাৰ অৱগত আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে কিছু পদক্ষেপ আমাৰ চৰকাৰে লৈছে, কিন্তু সেই পদক্ষেপেই যথেষ্ট নহয়। আমাৰ বিভাগীয় মন্ত্ৰী বিভিন্ন অনুষ্ঠানৰ লগত, সংস্থাৰ লগত এই সম্পৰ্কে আলোচনাও কৰি আছে। মই ভাবোঁ যে কম দিনত আমি এনেকুৱা কিছু সকাহ দিব পাৰিম যিয়ে মফচলীয় অঞ্চলৰ সাংবাদিকসকলক সহায়ক হয়।